নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মাইনা চাওঁহক কি আছে আজি আমাৰ সংবাদত যোৰহাটৰ পূজাদেৱী ভোগদৈ নদীৰ কাষত উদ্ধাৰ হয় এটি মৃতদেহ মৃত যুৱকজনৰ নাম ফিৰোজ উৰফে তিজাৰ ৰাতুল গণিতা নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ পূজাদেৱী ভোগদৈ নদীৰ কাষত উদ্ধাৰ হয় এটি মৃতদেহ উল্লেখযোগ্য যে যোৰহাটৰ ফাঁচিআলিৰ ভোগদৈ নদীত উদ্ধাৰ মৃত যুৱকজনৰ নাম ফিৰোজ উৰফে তিজাৰ ৰাতুল গণিতা বুলি জানিব পৰা গৈছে ল'ৰাজনৰ নাম এনেই চবেই ফিৰোজ বুলি চিনি পায় এনেই তিজাৰ ৰাতুল গণিতাৰ নাম ঘৰে ফাঁচিলতে তেখেতৰ কি হৈছিলে মানে আপোনাৰ কালি মছজিদলৈ গৈছে 1:30মান বজাত মছজিদলৈ গৈছে মছজিদৰ পৰা আহি মেলি মাকক ক'লে বোলে আমাৰ বোলে 150 টকা এটা দিয়া লেঙেৰা মানুহ এজন আহিছে ছোৱালী এজনী বিয়া দিব লাগে তে মাকে 120 টকা এটা দিলে সি গৈ মেলি আৰু নাই ফোন কৰি আছে ফোনটো আপোনাৰ চুইচ অফ তাৰপিছত এবাৰ আপোনাৰ 1:30 বজাৰ পৰা তাৰপিছত 7টা 7:30 বজাত ফোন কৰিছে ভাইটো মোবাইলৰ পৰা ফোন কৰিছে তেতিয়া ৰিচিভ কৰি মেলি কথা কোনো পতা নাই আৰু তাৰপিছত আৰু মোবাইল আকৌ চুইচ অফ হৈ গ'ল তাৰপিছত ৰাতি মাকে কেইটা 12টা 1টা বজালৈকে বিচাৰি ফুৰিছে নাই তাৰপিছত আমিও গোটেইখন বিচাৰি ফুৰিছোঁ নাই পোৱা নাইকিয়া এতিয়া ৰাতিপুৱা মানুহ এজনে মোক ক'লে বোলে ল'ৰা এটা বোলে তাত পৰি আছে আপুনি চাই আহক বোলে মই চিনি পোৱা নাই আহি দেখিলোঁ দিছে না ভাগিনটোৱে তেওঁ এনেই কাঠৰ কাম কৰিছিলে কিন্তু বহুত দিনৰ পৰা কাম কৰা নাইকিয়া তেওঁ ট্ৰিটমেণ্টত আছিলে এই আগত মানে ড'জ লৈছিলেতো সেইটো ট্ৰিটমেণ্ট আজি 5-6 মাহমান হৈ গ'ল তেওঁ ডক্টৰৰ ট্ৰিটমেণ্ট আছিলে ভাল আছিলে ল'ৰাটো 5-6 মাহ সেই নামাজ পঢ়ি থাকে আৰু কালি ৰোজাও আছিলে তাৰ মুখৰ ৰোজাই আছে তাৰ এতিয়া মানে ড্ৰাগছ খাই আছিল নাই এই 6 মাহ 7 মাহমান হৈ গ'ল আপোনাৰ বৰুৱা চাৰিআলিৰ ওচৰত মেডিচিন খায়ে আছিলে নাই একো নাই এইটো কোনোবাই মাৰিছে আৰু মানে আখেজ মানে কি ল'ৰা এটা কালি সিহঁতৰ ঘৰৰ ওচৰৰ পৰা ল'ৰা এটা সিও নাইকিয়া তাক যদি সোধা পোছা কৰে তেতিয়াহ'লে ওলাই পৰিব আৰু সেই ল'ৰাটো তাৰ নামটো মই নাজানো এনে বাপেকৰ নামটো বুলবুলৰ পিতেক বুলিয়ে চবে চিনি পায় তাৰ নামটো মই নাজানো কি নাম লগৰ মানে কি সি মছজিদলৈ যায় সি তাক মাতি থাকে আছো না এদিন মাকেও ক'লে তই নামাতিবি তাক সি এতিয়া ভাললৈ গৈ আছে তই এতিয়া মাতক কেলে তাৰ নামটো মই খালি নাজানো কিন্তু তাৰ বাপেকৰ নামটো বুলবুল সি ড্ৰাগছ লয় বিকে এতিয়া ল'ৰাজনৰ বয়স কিমান বুলি ক'লে ইয়াৰ 22 বছৰ হ'ব নামটো তিজাৰ ৰাতুল গণি আৰু এনে ফিৰোজ বুলি চবেই চিনি পায় পৰিয়ালৰ লোকে সন্দেহ কৰিছে এয়া এক হত্যাকাণ্ড অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।